মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে চৰকাৰৰ ডাঙৰ পদক্ষেপ। দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্ৰেৰণা আঁচনি শুভাৰম্ভ। ৰাজ্যৰ শিক্ষাৰ্থীসকলক আগুৱাই নিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰত মুকলি কৰা প্ৰেৰণা আঁচনিৰ অধীনত মাহিলী ৩০০ টকাকৈ জলপানী মেট্ৰিক পৰীক্ষাৰ্থীলৈ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ শিক্ষাৰ্থীলৈ এই সুবিধা। আদৰ্শ বিদ্যালয়ত অধ্যয়নৰত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলেও লাভ কৰিব জলপানী। ২০২৫ নৱেম্বৰৰ পৰা ৪ মাহলৈ লাভ কৰিব ৩০০ টকা। অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰেৰণা নামে এটা নতুন আঁচনি শুভাৰম্ভ কৰে। এই আঁচনিটোৰ জৰিয়তে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ৪.৫ লাখ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত মাহত তেওঁলোকৰ বেংকৰ একাউণ্টত ৩০০ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ শিক্ষাৰ্থীসকলক দুবাৰকৈ প্ৰদান কৰিব চাইকেল। এবাৰ পঞ্চম শ্ৰেণীত আৰু এবাৰ নৱম শ্ৰেণীত চাইকেল প্ৰদান কৰিব শিক্ষাৰ্থীক। এবাৰ চাইকেল ক্লাছ 5ত দিম, এবাৰ চাইকেল ক্লাছ 9ত দিম, দুখন চাইকেল দিম, যাতে ল'ৰা ছোৱালীয়ে 5ৰ পৰা 9লৈকে মাজত পঢ়াটো এৰি নিদিয়ে। তাৰ মানে আমাৰ লক্ষ্য হ'ল যে অসমৰ ল'ৰা ছোৱালীৰ মনত কতো যাতে হতাশা নাহে। পৰীক্ষাৰ্থীক উৎসাহ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাৰ্থীলৈ উপদেশ। প্ৰধানমন্ত্ৰী মোদীৰ পৰীক্ষাৰ পে চৰ্চা অনুষ্ঠানে সাহস দিয়ে শিক্ষাৰ্থীক। পৰীক্ষালৈ ভয় কৰিব নালাগে, পৰীক্ষা আগুৱাই যোৱাৰ এটা মাধ্যমহে। পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীসকলক ৰুটিন প্ৰস্তুত কৰি ল'বলৈ আহ্বান মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰীক্ষাৰ ওপৰত এটা চৰ্চা কৰে। তোমালোকে পৰীক্ষাৰ প্ৰস্তুতিৰ মাজতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া পৰীক্ষাৰ ওপৰত আলোচনা কৰিবা, ইউটিউব বা বিভিন্ন ধৰণে এই আলোচনাটো পৰীক্ষা পে চৰ্চা এইটো তোমালোকে শুনিবা। শুনিলে মনত ভয়তই নোহোৱা হৈ যাব। পৰীক্ষাটো কিমান মনতে ডাঙৰ বুলি ভাবিব নালাগে। ভাবিব লাগে যে পৰীক্ষা আহিব, পৰীক্ষা আমি দিম, পৰীক্ষাটো মাধ্যম এটা মাত্ৰ। মোৰ আগুৱাই যোৱা ৰাস্তাৰ ই এটা মাধ্যম। ই নিজেই এটা, ইংৰাজীত কয় যে ই নিজেই এটা এন নহয়, অৰ্থাৎ পৰীক্ষাটো মোৰ লক্ষ্য নহয়, পৰীক্ষাটো মোৰ মাধ্যমহে জীৱনৰ পৰৱৰ্তী খোজলৈ আগুৱাই যোৱা। পৰীক্ষাৰ সময়ত এখন ৰুটিন বনাই আমি যাতে শুব পাৰো। যোনে নোখোৱাকৈ পৰীক্ষা দিয়ে পৰীক্ষাৰ দিনা পাহৰি যায়। গতিকে আমি যাতে ৰুটিনখন এনেকে বনাও, ৰাতিপুৱা ইমান দেৰি পঢ়িম, দুপৰীয়া ইমানটো ৰিভিজন কৰিম, ৰাতি ইমান পঢ়িম, কিন্তু মই 7 ঘণ্টা ভাল কৰি শুম। যদি 7 ঘণ্টা মই ভাল কৰি শুই থাকো, তেতিয়াহ'লে মোৰ মনত কনফিডেন্স থাকিব, টেনচন কেতিয়াও আহিব নোৱাৰে। এই অনুষ্ঠানতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজৰ জীৱনত এখন তামোল খোৱাৰ পাছত কেনেকৈ তামোল খাবলৈ এৰিছিল সেই অভিজ্ঞতাৰ কথা কৈ শিক্ষাৰ্থীসকলক সতৰ্ক কৰি ক'লে, তামোল গুটখা খাবলৈ প্ৰেৰণা আঁচনিৰ ৩০০ টকা নহয়, তামোল গুটখা খালেই বন্ধ হৈ যাব প্ৰেৰণা আঁচনি। পঢ়ি থাকোঁতে মই মাৰ পৰা 4 অনা পইচা পাইছোঁ। স্কুল যাবৰ কাৰণে 25 পইচা দিছোঁ, আৰু সেই 25 পইচাটো দিওঁতে কেতিয়াবা মই আৰু 5 পইচা বেছিকৈ খুজিছোঁ। আৰু মই যেতিয়া 5 পইচা বেছিকৈ খুজিছিলোঁ, মায়ে মোক সুধিছিল আৰু 5 পইচাটো কিয় লাগে। মই কি উত্তৰ দিম নাজানো, হঠাৎ মোৰ মুখৰ পৰা ওলাই গ'ল যে তামোল খাবলৈ লাগে। কৈছে, তই ফুকলীয়া ল'ৰাকে কিয় তামোল খাবি বুলি মোক এচাৰিলৈ খেদিছিল। আৰু তাৰ পাছত মই জীৱনত মই তেতিয়া এটা গম পালো যে তামোল খোৱাটো বেয়া। ডাঙৰ মানুহে তামোল খায়, শিশুৱে তামোল নাখায়। এই কথাটো মা দেউতাই মোক বুজাইছিলে, আৰু তেতিয়াই মই তামোল নাখালোৱেই, আৰু মই এতিয়ালৈকে তামোল মই নাখাওঁ। তামোলৰ কথাটো এইকাৰণে কৈছো যে আজি নৱ প্ৰজন্মৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত তামোল নহয়, গুটখাৰ পৰা আৰম্ভ কৰি পেলাই নিচাযুক্ত বস্তু খোৱাৰ এটা চক্ৰ, দুষ্ট চক্ৰই নিচাযুক্ত বস্তু মেলি দিয়াৰ তেওঁলোকে ষড়যন্ত্ৰ ৰচিছে। তাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এক ৰাষ্ট্ৰব্যাপী
এক অভিযান আৰম্ভ কৰিছে যে নচামুক্ত ভাৰত, আমি নিচামুক্ত ভাৰত, বিদ্যালয় চৌহদবিলাক সকলো ধৰণৰ তামোলৰ পৰা আৰম্ভ কৰি গুটখাৰ পৰা আৰম্ভ কৰি সকলো নিচাযুক্ত বস্তুৰ পৰা বিদ্যালয় মুক্ত থাকিব লাগে, আমাৰ শিশুসকল মুক্ত থাকিব লাগে। তামোল খাবলৈ 300 টকা দিয়া হোৱা নাই, গুটখা খাবলৈ 300 টকা দিয়া হোৱা নাই। আৰু এইটো যদি তেনেকুৱা প্ৰৱণতা বেছি বৃদ্ধি পায় চৰকাৰে আঁচনি বন্ধ কৰিব, সেইটো মই আপোনালোকক ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু ৰাজখোৱাৰ সহযোগত বিকাশ অধিকাৰীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।